Hello everyone. আজি মই লৈ আহিছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটি নটিচ অন অপেনিং অফ কাৰেকশ্যন উইণ্ড' ফৰ আপলোডিং গ্ৰেজুৱেশ্যন ডিটেইলছ। মানে বহুতে MAdৰ এণ্ট্ৰেঞ্চ দিয়াৰ আগতে আৰু BEdৰ এণ্ট্ৰেঞ্চ দিয়াৰ আগতে ডকুমেণ্টছখিনি প্ৰপাৰলি আপলোড কৰা নাছিলে, সেই গতিকে আকৌ এটা নটিচ ওলাইছে যে কাৰেকশ্যন উইণ্ড' ইতিমধ্যে অপেন কৰা হৈছে। আপোনালোকে গ্ৰেজুৱেশ্যনৰ বা পষ্ট গ্ৰেজুৱেশ্যনৰ যিখিনি ডিটেইলছ আছে সেইখিনি আপোনালোকে ৱেবছাইটত আপলোড কৰিব। তো ইয়াত নটিচটোত লিখা আছে, দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ কেণ্ডিডেটছ who fail to upload the graduation details in the BUni-ba dm.somart.edu.in while applying for B.Ed, M.Ed admission, that the correction window for uploading the same will be 22nd August and will be closed on 23rd August 2026 at 11:55 p.m. মানে অনলি গ্ৰেজুৱেশ্যনৰ ডিটেইলছখিনিহে আপোনালোকে আপলোড কৰিব লাগিব, যোনখিনিয়ে মানে BEd আৰু MAdৰ এপ্লাই কৰোঁতে আপলোড কৰা নাছিলে। আৰু ইয়াৰ লাইভ হ'ব, মানে আপলোড কৰাৰ টাইমিং লাইভ হ'ব 22nd আগষ্টৰ পৰা আৰু ক্ল'জ হৈ যাব 23 আগষ্ট তাৰিখে 11:55 বজা, ৰাতি 11:55 বজাত শেষ হৈ যাব, মানে ক্ল'জ হৈ যাব। Further, candidates who applied for MAd need to upload the BEd marksheet and the CGPA. MAdৰ যিবিলাক মানে কেণ্ডিডেটছ আছে সেইসকলৰ BEdৰ মাৰ্কশ্বিট আৰু CGPA আপলোড কৰিব লাগিব। তো এইখিনিয়ে আছিলে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ নটিচ, মানে গ্ৰেজুৱেশ্যন ডিটেইলছ আপলোড কৰাৰ এটি নটিচ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং, আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।